আহকচোন আজি আমি লাইজাবৰি শাকৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰোঁ। লাইজাবৰি শাক খোৱাৰ উপযোগী হয়। আপোনালোকে হয়তো ভাবিব পাৰে এইবোৰ খালে অপকাৰ হয় বুলি, কিন্তু ই সম্পূৰ্ণ মিছা। লাইজাবৰি এবিধ ঔষধি গুণসম্পন্ন লতাজাতীয় উদ্ভিদ, যি প্ৰস্ৰাৱৰ সমস্যা, লিভাৰ, কিডনিৰ ৰোগ, কফ, সাইনাচাইটিছ, জ্বৰ, মূৰৰ বিষ নিৰাময়ত অত্যন্ত উপকাৰী। লাইজাবৰি পাতৰ ৰসৰ লগত দুপৰটেঙা পাতৰ ৰস মিহলাই খালে প্ৰস্ৰাৱৰ যিকোনো সমস্যাত সুফল পোৱা যায়। লাইজাবৰি শাক হিচাপে খালে লিভাৰ আৰু কিডনিৰ বাবে উপকাৰী। পানীলগা জ্বৰ, মূৰৰ বিষ হ'লে ইয়াৰ পাত গৰম কৰি ভাপ কৰি ল'লে আৰাম পোৱা যায়। বিছাই কামোৰে লাইজাবৰিৰ পাত খুন্দি তাৰ ৰস লগালে তৎক্ষণাৎ বিষ কমে। জ্বৰ মূৰত উঠিলে এই পাতৰ প্ৰলেপ দিলে সুফল পোৱা যায়।